নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 5 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। এতিয়া হওক 5 নম্বৰ ক্ষেত্ৰত। যিসকল ব্যক্তিৰ মূল সংখ্যা 5, তেওঁলোকৰ বাবে যদি আপুনি যিকোনো মাহৰ 5, 14 আৰু 23 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰিডিক্স নাম্বাৰ হৈছে 5 অৰ্থাৎ 5। 5 সংখ্যাক বুধ গ্ৰহৰ সংখ্যা বুলি গণনা কৰা হয়। এনে পৰিস্থিতিত যুক্তি, বিতৰ্ক আৰু দ্ৰুত বুদ্ধিমত্তাৰ গুণবোৰ আপোনাৰ মাজত পৰ্যাপ্ত পৰিমাণে দেখিবলৈ পোৱা যায়। আপুনি এজন আনন্দময় আৰু বন্ধুত্বপূৰ্ণ ব্যক্তি। যিকোনো কাম পৰিকল্পিতভাৱে কৰাত আপুনি বিশ্বাস কৰে। যিকোনো কামৰ ফলত হোৱা লাভ বা লোকচানৰ কথা মনত ৰাখি আপুনি কাম কৰে। যদিও সাধাৰণতে যিকোনো কাম কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰে, কেতিয়াবা বিভ্ৰান্তিৰ পৰিস্থিতিও দেখিবলৈ পোৱা যায়। যদিও নিউমৰলজি অনুসৰি এই 2025 বৰ্ষত আপুনি সুষমভাৱে কাম কৰাত বিশ্বাস কৰে, কিন্তু বিভ্ৰান্তিৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'লে খুবেই ভাল ফলাফল আৰু ভাল বুলি গণ্য কৰা যাব। আপুনিও হয়তো ধুনীয়া কাপোৰ পিন্ধি ভাল পায়। যদি আপুনি এগৰাকী মহিলা, তেন্তে আপুনিও ভাল গহনা আদিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আপোনাৰ কথা কোৱাৰ ধৰণ খুবেই ভাল হ'ব পাৰে। আপোনাৰ কথা বতৰাৰ শৈলী সকলো মানুহে আপলোড হ'ব। এই সকলোবোৰ গুণ আপোনাৰ কামত অতি উপযোগী হ'ব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ কামটো অতি চতুৰালেৰে বা অতি
বুজাবুজিৰে সম্পন্ন কৰিব পাৰে বা সম্পূৰ্ণ কৰিব পাৰিব। যদিও সাধাৰণতে 5 নম্বৰটোৱে ভাৰসাম্য দিবলৈ কাম কৰে, অৰ্থাৎ আপুনি সুষম স্বভাৱৰ সৈতে কাম কৰে, কিন্তু তথাপি খৰখেদা কৰা গুণ আছে, তেন্তে নিশ্চিতভাৱে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক, কাৰণ খৰখেদা কৰাৰ বাবে আপোনাৰ কাম প্ৰায় নষ্ট হৈ যাব। সুষম স্তৰত কাম কৰাৰ পিছতহে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। ধৈৰ্যৰে কাম কৰি বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'লে আপুনি বহুত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যদিও যুক্তি আৰু তথ্যত বিশ্বাস কৰাটো সাধাৰণতে ভাল গুণ, কিন্তু কিছুমান ক্ষেত্ৰত অতিমাত্ৰা কৰাটো উপযুক্ত নহয়। এনে পৰিস্থিতিত দেশৰ পৰিস্থিতি অনুযায়ী সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিলে ফলাফল যথেষ্ট উন্নত কৰিবলৈ সক্ষম হ'ব। এই 2025 বৰ্ষত আপুনি মূলতঃ 1, 4, 5 আৰু 9 সংখ্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব। অৰ্থাৎ 9 নম্বৰৰ বাহিৰেও আন নম্বৰেও আপোনাৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এনে পৰিস্থিতিত এই বছৰ আপুনি ভাল ফলাফল পোৱাটো স্বাভাৱিক। বিশেষকৈ যদি আপুনি ব্যৱসায়ী হয় বা ব্যৱসায়ী ব্যক্তি হয়, তেন্তে এই বছৰ আপুনি বহুত ভাল ফলাফল পাব পাৰে। আপুনি আপোনাৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰিব, নহ'লে এই বছৰ কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। ব্যৱসায়ৰ পৰিকল্পনা কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে এই বছৰত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি নিজৰ চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে এইবাৰ তেওঁলোকে পৰিৱৰ্তন কৰাৰ সুযোগ পাব পাৰে আৰু ভাল সুযোগো পাব। স্থানান্তৰৰ উপৰিও এই বছৰটো সাধাৰণতে অন্যান্য ক্ষেত্ৰতো পৰিৱৰ্তন সাধনৰ বাবে সহায়ক বুলি কোৱা হৈছে। যিসকল লোকৰ কাম ভ্ৰমণৰ সৈতে জড়িত, সেই ব্যক্তিসকলে এই বছৰ বিশেষভাৱে ভাল ফলাফল পাব পাৰে। ভ্ৰমণ ইত্যাদি সম্পৰ্কীয় বিষয়ত এই 2025 বৰ্ষই খুবেই ভাল ফলাফল দিব পাৰে। এই বছৰটো সাধাৰণতে মজা আৰু মনোৰঞ্জনৰ বাবে ভাল বুলি গণ্য কৰা হৈছে। আপোনাৰ ক্ষেত্ৰত আপোনাৰ কামত লিখা, পঢ়া বা আলোচনাৰ বিতৰ্কত জড়িত হ'লে এই 2025 বৰ্ষটো আপোনাৰ বাবে বিশেষভাৱেও ভাল হ'ব পাৰে। চৰকাৰী প্ৰশাসন আদিৰ লগত জড়িত কামবোৰেও এই বছৰ অনুকূল বুলি কোৱা হৈছে। এই বছৰটো সাধাৰণতে মাটি, অট্টালিকা, যান-বাহন আদি অধিগ্ৰহণৰ বাবে অনুকূল, যদিও 9 নম্বৰৰ পৰা সমৰ্থনৰ অভাৱত ৰিয়েল ইষ্টেটৰ লগত জড়িত কামবোৰ সাধাৰণতে কৰিব লাগিব। যান-বাহন আদিৰ লগত জড়িত বিষয়ত সাধাৰণতে কোনো ডাঙৰ বাধা নোহোৱাকৈ ভাল ফলাফল পোৱা যাব। বিদেশত বাস কৰা বা বিদেশলৈ যাব বিচৰা ব্যক্তিসকলৰ বাবেও এই বছৰটো সাধাৰণতে অনুকূল হ'ব। ইণ্টাৰনেটত ব্যৱসায় কৰা ব্যক্তিসকলেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ সাধাৰণতে এই 2025 চনটোৱে 5 নম্বৰৰ লোকসকলৰ বাবে অতি ভাল ফলাফল দিব যেন লাগে। অপ্ৰয়োজনীয় খং আৰু খৰখেদা পৰিহাৰ কৰিব লাগিব। সংযমেৰে লোৱা সিদ্ধান্ত আৰু শান্ত মনেৰে কৰা কাম সাধাৰণতে আপোনাক ভাল ফলাফল দিব, আৰু এইবাৰ আপুনিও প্ৰায় প্ৰতিটো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। 5 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। আপোনালোকক এক বিশেষ প্ৰতিকাৰ হিচাপে নিয়মিতভাৱে গণপতি অথৰ্ব শীৰ্ষ পাঠ কৰক। প্ৰতি মঙলবাৰে সুন্দৰ কাণ্ড পাঠ কৰি মন্দিৰত ৰঙা মিঠাই আৰু ৰঙা ফল মূল আগবঢ়াওক। শনিবাৰে
অনাময় কৰ্মীক 4টা মূলা দান কৰক। এই আছিল এই 2025 বৰ্ষত নিউমেৰলজি অৰ্থাৎ সংখ্যাতত্ব অনুসৰি 5 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। এতিয়াও যদি আপোনালোকৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে সেই প্ৰশ্ন আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।